কিনাৰত আপোনাৰ কিমানখিনি মাটি আছিল? 3-4 বিঘা মাটি আছিল। গোটেই নদী উঠাই লৈ গৈছে? গোটেই লৈছে। ভেন্দি খেতি কৰাৰ পিছত কিমানখিনি লৈছে খেতি? খেতি কৰাৰ পিছত ধৰি 1 বিঘামান লৈছে। 1 বিঘামান লৈছে। কি ক'ব আপুনি? এতিয়া ইয়াত মানে নদীৰ মাজত কিমান ঘৰ গৈছে আপোনাৰ আনুমানিক? 200-300 মান গৈছে। 200-300? কিমান মাটি গৈছে? বহুত, মোটামুটি মানে গাঁৱৰ আধা অংশই নাই? আধা অংশ গৈছে, আধাৰো বেছি গৈছে। পিছে বিধায়ক কৰ্তৃপক্ষক জনাইছিল নে? যেহেতু সদায় চৰকাৰে কৈ থাকে মাটি ভেটি বুলি। ইয়াত বিধায়ক জনাইছিলোঁ। তেখেত কিবা সঁহাৰি জনাইছে নেকি? গুৰুত্ব দিয়া নাই? ইয়াত পঞ্চায়ত প্ৰতিনিধিসকলে কোনো ধৰণৰ সঁহাৰি দিয়া নাই নেকি? এতিয়া আপুনি কি ক'ব বিভাগীয় কৰ্তৃপক্ষক? চৰকাৰক কি আহ্বান জনাব? চৰকাৰে জায়গাটা দেওয়ার নাকি ক্ষতিপূরণ দিব লাগে, যেহেতু আমার চর অঞ্চলের মানুষ খেতিজীবীর উপর নির্ভর করে, হয় না নাই? ঠিক আছে। কি কব, নদীর গৰাখহনীয়া ইমান বৃদ্ধি পাইছে? আমি প্রত্যেক বছরে আমি আমার বাগবৰ সমষ্টিৰ বিধায়ক মহোদয় তেখেতক আমি অৱগত কৰাওঁ। চৰকাৰৰো আমি মাজে মাজে আমাৰ সাংবাদিক দাদাসকলে তেওঁলোকেও আহি নিউজ কৰে, কিন্তু আমি সেনেকুৱা আজিলৈকে গৰাখহনীয়াৰ কোনো প্ৰতিৰোধৰ ভালদৰে ব্যৱস্থা নকৰিলে চৰকাৰে। আমি এটাই অনুৰোধ জনাওঁ আমাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ, আমাৰ এই মালচৰ গাঁৱৰ প্ৰায় 200-300 মান মানুহ ইয়াৰ পৰা গৃহহীন হৈ গৈছে, আৰু গৃহহীন হোৱাৰ পিছত তেওঁলোকে বিভিন্ন ঠাইত গৈ খেলি থাকিবলগীয়া হৈছে। কিমান বিঘা মাটি হ'ব আনুমানিক? 200 বিঘাৰ ওপৰত হ'ব মাটি। 200 বিঘাৰ ওপৰত হ'ব। ইয়াত বিধায়কৰ কোনো গুৰুত্ব আৰোপ কৰিছিল নাই? আমি অন্যান্য বছৰ আমাৰ ইয়াত চাবলৈ আহে, কিন্তু কোনো পদক্ষেপ নলয়, কিন্তু এইবেলি আজিলৈকে অহাই নাই বিধায়ক মহোদয়। স্থানীয় কোনো প্ৰতিনিধি সঁহাৰি জনাইছিল? নাই, আমাৰ পঞ্চায়তৰ কোনো প্ৰতিনিধিসকলে আজিলৈকে অহা নাই চাব কাৰণে। কি ক'ব আপুনি বিভাগীয় কৰ্তৃপক্ষক? মই যেহেতু চৰকাৰে সদায় মাটি ভেটি এইবিলাক লৈ সদায় গৱেষণা কৰি থাকে, আজি মাটি ভেটি নোহোৱা হ'ল। নিউজ পৰ্টেলত শুনা পাওঁ, তেখেতসকলে কৈ থাকে চৰকাৰে যে আমাৰ কৃষক মানুহৰ সকলৰ লৈ বেছি কথা কয়, যে এই মাটি ভেটিৰ কথা কয়, কিন্তু আজিলৈকে আমাৰ এই বৰপেটা ডিষ্ট্ৰিক্টৰ দক্ষিণ মালচৰ গাঁৱৰ আজিলৈকে চৰকাৰে কোনো এটা পদক্ষেপে নল'লে। প্ৰায় 200-300 মানুহ যে ইয়াৰ পৰা গৃহহীন হৈ গ'ল, আজিলৈকে কোনো পদক্ষেপ দেখা নগ'ল। এতিয়া আপুনি কি ক'ব? এতিয়া আমি চৰকাৰক অনুৰোধ জনাম তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম, আমি কৃষিজীৱী মানুহ, আমি গৃহহীন হ'লে আমাৰ মূলত বৃত্তি থাকে কৃষি। এতিয়া আমি চৰকাৰলৈ এইটোৱে অনুৰোধ জনাম, তেওঁলোকে আহি আমাৰ এই দক্ষিণ বৰপেটা ডিষ্ট্ৰিক্টৰ মালচৰ গাঁৱৰ যিটো নদী, এই নদীটো প্ৰতিশোধ যাতে কৰে, তাৰ বাবে ভাল পদক্ষেপ লয়, এইটো আমি চৰকাৰলৈ অনুৰোধ জনাম। কিমান মান উচ্ছেদ হৈ গ'ল গৰাখহনীয়াৰ বাবে? এই 200-300 মান হ'ব। 200-300 হ'ব। কিমান মাটি যা গৈছে নদীত? 200-300 বিঘা হ'ব। আপুনি কিমান বছৰৰ পৰা ইয়াত বসবাস কৰে? 35-40 বছৰ হৈছে। আপোনালোক কি এতিয়াও ইয়াতে আছে নে ইয়াৰ পৰা বেলেগ ঠাইত গুচি গৈছে? ইয়াতে আছে। এতিয়া আপুনি কি ক'ব বিভাগীয় কৰ্তৃপক্ষক? চৰকাৰক কি আহ্বান জনাব? আজি মাজৰচৰ গাঁৱৰ এটা গাঁও আধা অংশই নদীত যা গৈছে, কি ক'ব আপুনি চৰকাৰক? শুনা পাইছিলোঁ বিধায়ক মহোদয়ে কিবা জিঅ' কোম্পানীৰ থ্ৰুদি কাম অনাৰ কথা কৈছিলে, স্কিম অনাৰ কথা কৈছিলে, কি হ'ল আজি স্কিমটো? আজিলৈকে কৰা নাই।